Hey guys, good morning. So আজিৰ পৰা আমি দুজনী অলপ ৰানিং কৰিব ষ্টাৰ্ট কৰিছো কিন্তু ৰানিংটো আজি নাই কৰা অলপ খোজকাঢ়িছো পেটটো অলপ বাঢ়িছে সেইকাৰণে আজিৰ পৰা ষ্টাৰ্ট কৰিছো আৰু তো আমি এতিয়ালৈকে কিমান খোজকাঢ়িছো 1.6 মিটাৰ মান খোজকাঢ়িছো আৰু তো আকৌ আমি বেক হ'ম তো আজিৰ পৰা ষ্টাৰ্ট কৰিছো গাইজ তো অলপ ক্ষীণাবলৈ চেষ্টা কৰিম তো আজি কেই তাৰিখ 5 জুন কমামি মুঠতে মোৰ কিন্তু 70 আছে তাই 72 আছে নেকি তো কিমান কমিব চাম তো আপোনালোককো দেখুৱাম তো আৰু অলপ খোজকাঢ়িলোঁ সেয়া আমি পালোহি কলাখোৱা চাৰিআলি তো আমাৰ ঘৰ পৰা ইয়ালৈকে আছে 1600 মিটাৰমান আছে গাইছ আজি গাটো একদম পাতলা পাতলা লাগিছে এদিনতে খোজকাঢ়ি বোলে মোৰ পাতলা হৈছে গাটো বা কি মজা মানে ওয়েট লছ কৰাটো কিন্তু দেই কমটি কথা নহয় বহুত কষ্ট কিন্তু বাহুতে যে পটককেনে বাঢ়ে মোৰ কিন্তু কমাওতেহে মজা ওলায় তো মই গৈ আছোঁ সেয়া ইয়াত লৈ গৈছোঁ হেৰি জলকীয়া আচাৰ আই হো আজি ৰ'দটো ওলাইছে যে সেইকাৰণে ৰ'দত দিওঁগৈ বোলো ফাৰ্ম হাউচৰ ভিতৰতে এয়া এনেকৈ খালী কেইটামান ৰুম আছে তো ইয়াতে থ'ব লাগিব ইয়াতে থৈ দিওঁ গাহৰিটো এইফালে আছে ইয়াত ছাগলী আছে কিন্তু ইয়াতে থৈ দিওঁ নেকি কেইদিনমানৰ কাৰণে থৈ দিওঁ আৰু সেয়া আমাৰ ভেন্দি লগা নাইচোন কিন্তু গছজোপা চাই ভেন্দি লাগিব লাগিছিলে অ' আছে বহুত আছে লৈ যাব লাগিব কটাৰী লাগিব নহয় আকৌ ছিঙিবলৈ ভোট জলকীয়া আচাৰ সেইদিনাখন কিনিছিলোঁ গণেশ মাইনাহঁতে আনিছিলেগৈ তাৰপিছত এনেকৈ বৰষুণ দি আছিলে ন মই মানে কাটি কিনে এনেকৈ ভৰাই থৈ দিলোঁ হেৰি কি বুলি কয় তেল দি কিনি কিন্তু হেৰি কি বুলি কয় ৰ'দটো নাই যে সেইকাৰণে ভেঁকুৰি ধৰিছে ভাল হ'বগৈ নে নাজানো আৰু দেই সেইকেইটা পৰিলে একো নাই বাৰু সেইটো কিন্তু পৰিলে হৈ গ'ল আৰু ভাঙিব এইটো চিচাৰ হয় এই সৰুটো গিফ্ট দিবৰ কাৰণে সৰুকৈ কৰি দিছোঁ 1 2 3 4 5 5টা হ'ল কিমান কেজিৰ আছিলে 2 কেজিৰ আছিলে বনালোঁ আৰু এনেকৈ সেইটো খাব পৰা হ'ব আৰু আমাৰ ঘৰত বহুত জলকীয়া খায় প্ৰায়ভাগে মই খাওঁ বৰ্তাইটো নাখায় আৰু এই ভণ্টিও খায় বাৰু চাৰ টুকুৰা হৈ গ'ল হা সেইটো টুকুৰা হৈ গ'ল না নহ'ব কটাৰী আনিব লাগিব আৰু খজুৱাই এই পাতটো যে মুখত লাগিলে নহয় খজুৱাইছে খজুৱাই না নহ'ব কটাৰী আনিব লাগিব ৰ'দটো চক আজি বহুত চোকা হ'ব দেই ৰ'দটো বৰষুণ দিলেও বৰষুণ ৰ'দ দিলেও ৰ'দ উপায় নাই আৰু ন গাইছ আজি দেখুৱাম আপোনালোকক কিট সৰু সৰু একদম বেবী একদম মানে খাই পেলাওঁ নিচিনা লাগিব চালে মানে বহুত ধুনীয়া ধুনীয়া মানে কুকুৰা পোৱালি উমনি উলিয়ালে হেল্ল' কেমেৰামেন আমাৰ কিন্তু গঁৰালটো ইমান এটা ঠিক নহয় দে মই পৰি যাব পাৰোঁ এবাৰ পৰিলোৱে মই গোন্ধাইছে দেচোন কেমেৰাটো গাইছ সেয়া চক এইফালে এজনী আছে তাৰপিছত ইয়াত দুজনী আছে তাৰপিছত এয়া উমনি উলিয়ালে কিন্তু কি সেয়া জমনি চক দুজনী সোমাই আছে এটা হেৰিত বাহত সেয়া বেবীটো কিউট 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 গুনাইছে এইটো উলিয়াইছে একেলগে সিহঁতৰ জন্ম হৈছে এইটো ওলাইছে মই আকৌ কালি চাইছিলোঁ হেৰি কি বুলি কয় যোৱাকালি মই চাইছিলোঁ হেৰি কি বুলি গধূলি টাইমত সেইকেইটাহে উলিয়াই আছিলে এই গাইজনীহে উলিয়াই আছিলে সেইকেইটা উলিয়াইছে কোনকেইটা গাই এতিয়া চিনিয়ে নাপাবগৈ সেই নিন্দো এটা উলিয়াইছেহে ওলাইছেহে একদম নিউ ব্ৰন বেবী দেই হা ওলাই আহি খাব লৈছে হা কি জমনি বুট কণীৰ পৰা ওলাইছেহে যেনে তেনে খাব লৈছে 1 2 3 4 5 6 7 8 9 10 অকল 10 জনী উলিয়ালে কিন্তু কিবা এটা মৰম লাগিছে ন কলাকেইটা কলা পোৱালিকেইটা ইমান উস্তাদি এজনী গ'লে সেইকেইটা কি হ'ব এতিয়া
নাখাবি মতো সময় আছে লগা কিন্তু জিন্দা আছে কিন্তু জিন্দা আছে জিন্দা আছে গৈছে কিন্তু দেই হা হা পৰি গ'ল আৰু জোৰ লাগি ধৰিলে আৰু জোৰ লগাকে হেইছা পাৰিলে যা 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 কলিয়া আৰু জোৰ পাৰিবা পাৰিবা আৰু জোৰ লগাকে হেইছা তোৰ লগৰ কেইটা গ'ল আৰু যা হা বেবী কৰ্ণে আনা নাই কেইটামানহে আনিছে গাইছ সেয়া আমাৰ নদী কিনাৰ বাৰীৰ হেৰি কি বুলি কয় বেঙেনা তাৰপিছত সেয়া নেমু আৰু এতিয়া মই বনাম বেবী কৰ্ণ কিন্তু সেয়া বৰ্তাই ডাঙৰহে আনিছে সেইটোতো একেবাৰে ডাঙৰ সেইটো আৰু বেবী কৰ্ণ হৈ থকা নাই আৰু সেইটো বুঢ়া কৰ্ণ হৈ আছেগৈ আৰু তো সেয়া কেইটামান আনিছে এতিয়া মই ব্ৰেকফাষ্টৰ কাৰণে বেবী কৰ্ণে বনাব লাগিব আৰু মই ভালকৈ বনাব নাজানো তথাপিও ট্ৰাই এটা কৰি চাওঁ অকল সেইটোৱে বেবী হৈ আছে আৰু গোটেইকেইটা বুঢ়া হৈ গ'ল সেইটো ইয়াৰ পৰা কাটিব লাগিব সেইটো পাৰিব বাৰু এইটো ইয়াত কাটিলে সেইটো পাৰিম সেইটো টান হ'ব নিচিনা লাগিছে কি যে চাই আনিছে আৰু দেই আৰু সেয়া গাইছ নিমখ অলপ দি বইল কৰি লৈছোঁ গাইছ সেইকেইটা বস্তু মই পেলাই নিদিওঁ এতিয়া সেইকেইটাৰ পৰা মই ৰেচিপি এটা বনাম তো আপোনালোকক দেখুৱাম কেনেকৈ বনাম তো ফাৰ্ষ্টত এনেকৈ কাটি লৈছোঁ তো সেইটো বেবী কৰ্ণ বুলিও ক'ব নোৱাৰি অলপ মানে টান হৈছেগৈ আৰু পুৰত হ'ব লৈছে তো সেইটোৰ পৰা মই ৰেচিপি এটা বনাম তাৰপিছত সেইটোও বনাম তো আপোনালোকে চাই থাকিব কেনেকৈ বনাম এনেকৈ কাটি উলিয়াব গুটিকেইটা এই ভিতৰৰ ছালটো কাটিব নালাগে সেইটো মানে বহুত টান কেঁচাকেও খাব পাৰে একদম মিঠা গাইছ মোৰ যে ইয়াত হেৰি কি বুলি কয় কি মাছ আছিলে নেৰিয়া মাছৰ হেৰি শিংটো যে খুচিছিলে নহয় ভাল হ'লগৈ আজি ৰাতিপুৱাৰ পৰা ভাল হৈছেগৈ বুলি ক'ব লাগিব কালি ৰাতি নহয় মানে সেইদিনাখন মই হালধি লগাই থৈছিলোঁ নাই ইয়াত নহয় কাঁইট এডাল সোমাই আছে মানে শিংটো সোমাই আছেগৈ নেৰিয়া মাছৰ শিংটো তো দেখুৱাম আপোনালোকক ৰ'ব কাঁইটটো দেখুৱাইছোঁ দেই মানে কাঁইট নহয় একচুৱেলি এইটো শিংটো হয় নেৰিয়া মাছৰ শিংটো সোমাই আছিলেগৈ মই ভাবিছিলোঁ মানে শিংডাল নাথাকিলে বোলো কিন্তু আছে সেইটো দেখিছে সেইডাল নহয় ইয়াত সোমাই আছিলেগৈ কেনেকুৱা হ'ব চাওকচোন মই 5-6 দিন এনেকৈ ইয়াক লৈ ফুৰিছোঁ মই এতিয়া একদম বিকচিং নাইকিয়া হ'লগৈ কালি পৰহি একদম কাঁহী বাতি ৰুব নোৱাৰোঁ ভাত খাব নোৱাৰোঁ এনেকুৱা অৱস্থা হৈছিলে বেবী কৰ্ণকেইটা বইল কৰা হৈ গ'ল আৰু সেয়া উলিয়াই ল'লোঁ এনেকৈ তাৰপিছত ইয়াতে এতিয়া মই বেবী কৰ্ণৰ হেৰি কি বুলি কয় সেয়াখিনি বইল কৰি লওঁ ইমান ধুনীয়া ন আৰু সেয়া হৈছে ডালদা অলপ দিলোঁ তাৰপিছত সেয়া বেবী কৰ্ণকেইটা এতিয়া এবাৰ ফ্ৰাই কৰি লওঁ ফ্ৰাই কৰা হৈ গ'ল এতিয়া আৰু সেয়া হৈছে বেকিং পাউডাৰ কিন্তু ইয়াত কিবা কিবি মছলা এড কৰা আছিলে কিন্তু মই যে ভিডিঅ'টো ক্লিক কৰিবলৈ পাহৰি থাকিলোঁ ইয়াত আছে মেগী মছলা ৰেড চিলি তাৰপিছত জিৰা পাউডাৰ তেনেকৈ দিয়া আছে তাৰপিছত নিমখ হালধি তো এতিয়া মই সেইটো দি বেবী কৰ্ণটো ধুনীয়াকৈ ফ্ৰাই কৰি লওঁ আৰু সেয়া এতিয়া মই কেৰাহী বহালোঁ তাৰপিছত সেয়া হৈছে ধাৰা এমইল তেল অলপ সৰহকৈ লাগিব আৰু সেয়া বেবী কৰ্ণকেইটা এনেকৈ দি দিলোঁ এতিয়া মই তেলত ধুনীয়াকৈ ফ্ৰাই কৰি দিওঁ ময়ো আজি ফাৰ্ষ্ট টাইম বনাইছোঁ দেই গাইজ নাজানো আৰু কি হ'ব গাইজ ফাইনেলি হৈছে আৰু দেই কিন্তু মানে ৰেষ্টুৰেণ্টৰ নিচিনা নহয় আৰু অলপ হৈছে আৰু মোৰতো আৰু লোকেল আৰু সেয়া হৈছে গোমধানৰ হেয়াৰ এতিয়া মই সেইটো পকৰি বনাম ফাৰ্ষ্টতে এনেকৈ বইল কৰি কিনি উলিয়াই ল'লোঁ তাৰপিছত এতিয়া দিম মই সেয়া বেকিং পাউডাৰত মই এতিয়া এনেকৈ বেকিং পাউডাৰ দি কিনি ধুনীয়াকৈ ফ্ৰাই কৰি লওঁ তেতিয়া হৈ যাব পকৰি
আৰু সেয়া নিমখ হালধি অলপ লগতে দি দিছোঁ পিঁয়াজ আৰু জলকীয়া গাইছ সেয়া আজি মই বেবী কৰ্ণৰ পৰা কি ৰেচিপি বনালো দেখুৱাইছোঁ মানে পকৰি তো সেয়া হৈছে গোল পকৰি মানে সেইটো হৈছে বেবী কৰ্ণৰ হেয়াৰটো তাৰপিছত সেয়া হৈছে বেবী কৰ্ণ পুৰত নোহোৱাটো একদম কুমলীয়াটো আৰু সেয়া হৈছে বেবী কৰ্ণৰ গুটি তো অলপ পুৰত হ'ব লৈছিলে সেইটো মই এনেকৈ কাটি কিনি বনাই লৈছোঁ মানে ফ্ৰাই কৰিছোঁ তো সেয়া বহুত টেষ্টি হৈছে গোটেইকেইটা মই টেষ্ট কৰিলোঁ তো বহুত টেষ্টি হৈছে তো আপোনালোকেও ট্ৰাই কৰি চাব পাৰে সেইটো এতিয়া বেবী কৰ্ণ মানে ছিজন হয় ন তো আপোনালোকে ট্ৰাই কৰি চাব তো বহুত টেষ্টি হৈছে তো মই এতিয়া চাহৰ লগত খাই ল'ম তো বাই বাই মাইক টেষ্টিং টেষ্ট কৰিছা কেনেকুৱা হৈছে মজা এইটো হেৰিটো পকৰিটো গোল পকৰি মজা নে কেনেকুৱা লাগিছে এনেই মানে খাবলৈ বস্তুটো কেনেকুৱা লাগিছে মানে টেষ্টটো মানে কেনেকুৱা লাগিছে পকৰি পকৰি টাইপে লাগিব আৰু কেনেকুৱা লাগিব পিঠা নিচিনা লাগিছে টেষ্ট অলপ পিঠা মানে আমি যে বিহুত বনাওঁ যে পিঠা সেনেকুৱা লাগিছে গাইজ আজি হৈছে বিশ্ব পৰিৱেশ দিৱস সেইকাৰণে ময়ো সেয়া আম গছ এজোপা ৰুব লৈছোঁ তো বিশ্ব পৰিৱেশ দিনাই ৰুব মানে কি বুলি কয় ৰুব লাগে বুলি কথা নাই পাৰিলে সদায় ৰুব লাগে গছ পুলি তো গছ থাকিলেহে মানুহ থাকিব সেইটো কথা সকলোৱে জানে তো সেয়া ময়ো ৰুবৰ কাৰণে সেয়া আম গছ এজোপা উলিয়াই আছোঁ কিন্তু গোটেইকেইটা উলিয়াব লাগিব আৰু আগতে যে আমাৰ স্কুলত যে বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয় বুলি ক'লে আমি 5 জুন তাৰিখে বুলি চিঞৰিছিলোঁ আৰু আমি গছৰ পৰা আমি কি পাওঁ বুলি ক'লে অক্সিজেন পাওঁ তেনেকৈ আমি চিঞৰিছিলোঁ নোৱাৰিছোঁ কিন্তু বহুতে গছ পুলি ৰুৱে কিন্তু আপডাল নকৰে কিন্তু গছ পুলি ৰোৱাৰ পিছতো আকৌ পানী দিব লাগে জেউৰা ভেটিব লাগে নহ'লে গৰুৱে আহি খাই দিয়ে এয়া হৈছে গোবৰ অলপ দি দিছোঁ এইজোপা হৈছে আম গছ বৰ্তাই মানে আমাক আম আনি দিছিলে নহয় তাৰপিছত বৰ্তাই মানে তাতে টাবতে মানে আম গছ কি বুলি কয় আমৰ হেৰিটো গুটিটো থৈ দিছিলে হেৰি টাবতে তাৰপিছত এনেকৈ ধুনীয়াকৈ উঠি আছেগৈ সকলোৱে আজি বৃক্ষৰোপণ কৰিব বুলি আশা ৰাখিলোঁ তো মোৰ ফালৰ পৰা অনুৰোধ আৰু ফুটফুটলৈ অনুৰোধ ফুটফুটে মোক ভিডিঅ' লৈ আছে তাইক ৰুব কৈছোঁ তাইক শিলিখা গছ এজোপা ৰুব কৈছোঁ তাতে আছে আমাৰ ঘৰৰ ওচৰতে তো তাইও ৰুব এতিয়া তো বাই বাই আৰু নখত সেয়া হেৰি সোমাই গ'ল বোকা